আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতত GSTৰ ৰূপায়ণ কেতিয়া কৰা হৈছিল? শুদ্ধটো হৈছে 1 এপ্ৰিল 2017। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন বছৰত আৰম্ভ কৰা হৈছিল? ৰাইট এনচাৰ 1951। ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আইন কোন বছৰত গৃহীত হৈছিল? শুদ্ধটো হৈছে 2005। প্ৰধানমন্ত্ৰী জনধন যোজনা কোন বছৰত আৰম্ভ কৰা হৈছিল? শুদ্ধটো হৈছে 2014। কোন বছৰত হকীত ভাৰতে প্ৰথমটো অলিম্পিক স্বৰ্ণ পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 1928। ভাৰতৰ ফ্লাইং শীৰ্ষ বুলি কাক জনা যায়? ৰাইট এনচাৰ মিল্খা সিং। 2024 পেৰিছ অলিম্পিকত ভাৰতে মুঠ কিমানটা পদক লাভ কৰিছিল? শুদ্ধটো হৈছে 6টা। পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? শুদ্ধটো হৈছে CV ৰামন। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ লোকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে মণিপুৰ। হৰ্ণবিল উৎসৱ কোন ৰাজ্যত উদযাপন কৰা হয়? শুদ্ধটো হৈছে নাগালেণ্ড। জোজিলা পাছটোৱে কোন দুটা অঞ্চলক সংযোগ কৰে? লাডাখ আৰু কাশ্মীৰক। ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধটো হৈছে বাবৰ। পানিপাতৰ যুদ্ধ বাবৰ আৰু কাৰ মাজত সংঘটিত হৈছিল? শুদ্ধটো হৈছে ইব্ৰাহিম লোডি। আগ্ৰাৰ তাজমহল কোনে নিৰ্মাণ কৰিছিল? শুদ্ধটো হৈছে শ্বাহজাহান। চাইমন কমিছন কোন বছৰত ভাৰতত উপস্থিত হৈছিল? শুদ্ধটো হৈছে 1928। ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৰক বা মৰক শ্লোগানটো কোনে দিছিল? শুদ্ধটো হৈছে মহাত্মা গান্ধী। দাণ্ডী মাৰ্চ কোন তাৰিখে আৰম্ভ হৈছিল? শুদ্ধটো হৈছে 12 মাৰ্চ 1930। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? শুদ্ধটো হৈছে চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতত চিপকো আন্দোলন কিহৰ সৈতে জড়িত আছিল? শুদ্ধটো হৈছে প্ৰটেকশ্যন অফ ফৰেষ্ট। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত নতুন ৰাজ্য গঠন কৰাৰ সীমা পৰিৱৰ্তনৰ ব্যৱস্থা আছে? শুদ্ধটো হৈছে আৰ্টিকল 3। ভাৰতৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ কোনটো অনুসূচীৰ অধীনত তালিকাভুক্ত কৰা হৈছিল? শুদ্ধটো হৈছে 11th শ্বেডিউল। কোন বছৰত ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটো হৈছে 1993। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি উচ্চ ন্যায়ালয় কোনখন? শুদ্ধটো হৈছে কলকাতা হাইকোৰ্ট। ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা কোনটো? ৰাইট এনচাৰ পৰমবীৰ চক্ৰ। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত? শুদ্ধটো হৈছে পুনে। কোন বছৰত ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী অসম ৰাইফল প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটো হৈছে 1835 চনত। ভাৰতৰ সৰ্ববৃহৎ পেট্ৰলিয়াম শোধনাগাৰ ক'ত অৱস্থিত? শুদ্ধটো হৈছে গুজৰাট। গেটৱে অফ ইণ্ডিয়া কোনখন চহৰত অৱস্থিত? শুদ্ধটো হৈছে মুম্বাই। অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? শুদ্ধটো হৈছে কৰ্ণম মালেশ্বৰী। বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীন প্ৰণালী গ্ৰেট বেয়াৰ ৰীফ কোন দেশৰ উপকূলৰ ওচৰত অৱস্থিত? শুদ্ধটো হৈছে অষ্ট্ৰেলিয়া। কোনখন দেশক মাজনিশা সূৰ্যভূমি বুলি জনা যায়? শুদ্ধটো হৈছে নৰৱে। আমাজন নদী কোন মহাদেশৰ মাজেৰে বৈ গৈছে? শুদ্ধটো হৈছে চাউথ আমেৰিকা। পিছৰটো প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
শুদ্ধটোতো হৈছে নিউয়ৰ্ক USA। পিছৰটো প্ৰশ্ন, কোনখন দেশত সৰ্বাধিক সংখ্যক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? শুদ্ধটোতো হৈছে ইটালী। পিছৰটো প্ৰশ্ন, পানামা খালে কোন দুটা মহাসাগৰক সংযোগ কৰে? শুদ্ধটোতো হৈছে আটলাণ্টিক অ'চিয়ান এণ্ড পেচিফিক অ'চিয়ান। কোনখন দেশ বিশ্বৰ সৰ্বাধিক খাৰুৱা তেল উৎপাদন কৰে? শুদ্ধটোতো হৈছে ইউনাইটেড ষ্টেটছ। পূব আৰু পশ্চিম জাৰ্মানীক বিভাজিত কৰা বাৰ্লিন দেৱালখন কোন বছৰত খহি পৰিছিল? শুদ্ধটোতো হৈছে 1989 চনত। নেলছন মেণ্ডেলা কোন বছৰত দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হৈছিল? শুদ্ধটোতো হৈছে 1994। বায়ুমণ্ডলৰ কোনটো স্তৰত অ'জন স্তৰ পোৱা যায়? শুদ্ধটোতো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। মগজুৰ কোনটো অংশই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে? শুদ্ধটোতো হৈছে হাইপ'থেলামাছ। উদ্ভিদবোৰে নিজৰ পাতবোৰৰ জৰিয়তে পানী হেৰুওৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে ট্ৰেন্সপিৰেশ্যন। পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ কোনটো? শুদ্ধটোতো হৈছে ডায়মণ্ড। ভূমিকম্পৰ অধ্যয়নক কি বুলি কোৱা হয়? শুদ্ধটোতো হৈছে চিছম'লজি। পিছৰটো প্ৰশ্ন, টেলিফোন কোনে উত্থাপন কৰিছিল? শুদ্ধটোতো হৈছে আলেকজেণ্ডাৰ গ্ৰাহাম বেল। মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ কোন আছিল? শুদ্ধটোতো হৈছে নিউজিলেণ্ড। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধটোতো হৈছে জেনেভা। কোনজন অসমত জন্মগ্ৰহণ কৰা ব্যক্তিক 2019 চনত ভাৰতৰত্ন বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধটোতো হৈছে ভূপেন হাজৰিকা। ডিব্ৰুগড় বিশ্ববিদ্যালয় কোন বছৰত স্থাপন কৰা হৈছিল? শুদ্ধটোতো হৈছে 1965। ৰাজ্যসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান? শুদ্ধটোতো হৈছে 250 জন। আজি আমাৰ শেষৰটো প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে মৌলিক অধিকাৰ বলবৎকাৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ অধিকাৰ প্ৰদান কৰে? শুদ্ধটোতো হৈছে আৰ্টিকল 32।